তো হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল হিৰক জেটাছ ব্লগ। আজি এটা অন্য ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। তো আজি ভিডিঅ'টো এটা বিশেষ কাৰণত বনাইছোঁ। আপোনালোকে হয়তো বহুতে জানে আৰু বহুতে নাজানে, বৰ্তমান ভাৰত চৰকাৰৰ দ্বাৰা মানে কি আমাৰ প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিদ্যুৎ মানে কি বিনামূলীয়া বিদ্যুৎ এটা যোজনা আহিছে। তাৰ কাৰণে আপোনালোকে কেনেদৰে এপ্লাই কৰিব লাগিব আৰু কেনেদৰে বিজুলী আপোনালোকৰ কাৰণে ফ্ৰী হ'ব, তো সবিশেষ আপোনালোকে এই ভিডিঅ'টোত জানিব পাৰিব। তাৰ আগতে আপোনালোকক কৈ দিওঁ, এই বিদ্যুৎটো যিটো আহিব সূৰ্য শক্তিৰ পৰা, মানে যিটো সৌৰ শক্তি সোলাৰ সিস্টেম, তো সোলাৰ সিস্টেম কেনেকুৱা আপোনালোকে হয়তো বহুতে জানে। তো আপোনালোকক মই দেখুৱাই আছোঁ এটা মানে কি উদাহৰণস্বৰূপে এটা মোৰ পিছপিনে ঘৰ আছে আৰু তাত লগাই থোৱা আছে মানে কি আমাৰ সোলাৰ সিস্টেম। ইয়া সোলাৰ দেখিছে চাগে, মই বেক কেমেৰাত আপোনালোকক দেখুৱাই আছোঁ। আৰু আপোনালোকে এনেকুৱা যোজনা মানে কেনেদৰে ল'ব পাৰিব আৰু কিমান টকা খৰচ হ'ব না সম্পূৰ্ণ বিনামূলীয়া, গোটেইখিনি গম পাব এই ভিডিঅ'টোত। আৰু ক'ত ল'ব পাৰিব তাৰ ডিটেইলছ আপোনালোকক দি থ'ম। যদি আপোনালোকে ভাবে যে বিদ্যুৎ যিটো আপোনাৰ মাচুল মাহেকীয়া বহুত আহি আছে, তেতিয়াহ'লে আপোনালোকে এই যোজনা ল'ব পাৰে। আৰু ল'লে হয়তো আপোনালোকৰ বহুতখিনি টকা ৰাহি হ'ব। আৰু ইয়াত বিশেষকৈ আমাৰ অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰে পইচা দিব, আৰু কিমান পইচা দিব আপোনালোকে ভিডিঅ'ত গম পাব। এইটো গতিকে আপোনালোকে গোটেই ভিডিঅ'টো চাই থাকক। তো ইয়াৰ ঘৰটো প্ৰথমতে আপোনালোকক দেখুৱাই আছোঁ। তো ইয়াৰ ঘৰটো চাওক আৰু ওপৰত চাওক কিমানখন ইয়াত ছ'লাৰ পেনেল লগোৱা আছে। এনেদৰে আপোনালোকে ঘৰত লগাব পাৰিব আৰু লগোৱাৰ পিছত আপোনালোকৰ বিদ্যুৎ মাচুল বহুত গুণে কমি যাব। তো গমটো পালে আপোনালোকক দেখুৱাই দিলোঁ। এতিয়া আমি যাওঁ বৰপেটা বৰ বজাৰত, আৰু তাত এখন নতুনকৈ মানে কি দোকান খুলিব। তাত ভেণ্ডৰ আছে, মানে কি ভেণ্ডৰ মানে গমটো পাইছে যেনেদৰে আমাৰ বস্তুবোৰ ক'ৰ পৰা ল'ব আপোনালোকে তাত ল'ব পাৰিব এখন দোকান। তো ব'লক এতিয়া আমি তালৈকে যাওঁ আৰু গৈ আপোনালোকক দেখুৱাই আছোঁ আৰু গোটেইখিনি কথা ডিটেইলছত আপোনালোকক বুজুৱাই দিম কেনেদৰে আপোনালোকে এই আঁচনিৰ সুবিধাবোৰ ল'ব পাৰিব। তো ভিডিঅ'টো চাই থাকক আৰু ভাল লাগিলে শ্বেয়াৰ কৰি দিব, আৰু যাতে এই ভিডিঅ'টো চাই আন 10জনে এইটো সুবিধা ল'ব পাৰে। তো এতিয়া ব'লক। তো ফাইনেলি আহি পালোঁ HC কমপ্লেক্স, আৰু ওচৰতে আছে চিপ' শ্বপিং কমপ্লেক্স আৰু হৰ্ষ বজাৰ, আৰু ওচৰতে আছে এইখন আমাৰ বৰপেটা সম্ভাৰ, আৰু আমাৰ এইখন এখন তামোল পাণৰ দোকান আছে। তো ভিতৰত আছে দোকানখন, আৰু মই ভিতৰলৈ যাম। আপোনালোককতো কৈছোঁৱে কিয় আহিছোঁ, কাৰণ এখন ইয়াতে দোকান আজি নতুনকৈ মুকলি হ'ব। ছ'লাৰ, যদিও আমাৰ ছ'লাৰ সূৰ্যৰ পৰা আমাৰ ছ'লাৰ শক্তি আহৰণ কৰি মানে বিদ্যুৎ উৎপন্ন কৰা হয়। আৰু এখন বেনাৰ আপোনালোকক দেখুৱাই আছোঁ, এয়া চাওক মিমি ছ'লাৰ এণ্টাৰপ্ৰাইজ। আৰু যিহেতু দোকানখন ভিতৰত, আৰু মোক মানে মাতি নিবলৈ ভিতৰত মানে আদৰি নিবলৈ এয়া প্ৰাণজিৎ দাহঁত আৰু বাইদেউ কেইগৰাকী আহিছে আৰু ভণ্টি এগৰাকীও আছে। তো ভিতৰত তো ভিতৰত যাওঁ আৰু আপোনালোকক মই দেখুৱাই আছোঁ। তো এতিয়া মই মাৰ্কেটৰ ভিতৰত সোমাইছোঁ। ইয়াত চাওক মাৰ্কেটত বিভিন্ন দোকান আছে, কাপোৰৰ দোকানে প্ৰথমতে এইপিনে আছে, এইপিনে। তো গোটেই মাৰ্কেটখন আপোনালোকৰ আগতে দেখুৱাই লৈ গৈ আছোঁ। আৰু কেইখনমান দোকান খালী আছে, আপোনালোকে যদি দোকান দিম বুলি ভাবি আছে ইয়ালৈ আহিব পাৰে, দোকান খালী আছে। তো ইয়াৰ খালী দোকানবোৰ দেখিছে। কোনোবাক যদি দোকানৰ কাৰণে ঠাইৰ প্ৰয়োজন HC মাৰ্কেটলৈ আহিলে হ'ল। তো আৰু বাটতে লগ পালোঁ বাইদেউ এজনী, এয়া চাওক কেনেকুৱা লাগিছে, চুলিখিনি ভাল লাগিছেনে? তো এয়া আমাৰ আজি যিখন দোকান, এয়া দোকানখন আগত। তো আপোনালোকক মই দেখুৱাই আছোঁ। আজি অফিসটো উদ্বোধন করার কারণে আমি এজন ইউটিউবার, আমার বরপেটার বহুত জনপ্রিয় ইউটিউবার, তেখেতক মাতি আনিছোঁ। তেখেতক আমি এখন ফুলাম গামোচা তেখেতক মই জনাব প্ৰাণজিৎ কুমাৰ দাসে। যিহেতু আপোনালোকক মই ছ'লাৰৰ কথা ক'লোৱে, হয়তো বহুতে ভাবিছে যে ছ'লাৰৰ কালেকশ্যনটো কেনেদৰে ল'ম আৰু কিমানমান খৰচ পৰিব। তো মোৰ লগত আছে এখেত ছাৰ, আৰু তেখেতে এই বিষয়ে বহুতখিনি কথা জ্ঞাত জানে। তো তেওঁৰ পৰাই সুধিম, যদি আমি এটা কানেকশ্যন ল'ব বিচাৰোঁ, ধৰক 1 কিলোৱাট, 2 কিলোৱাট বা 3 কিলোৱাট, এনেই খৰচটো কিমান আহি যাব, আৰু চৰকাৰৰ পৰা কেনেকুৱা সুবিধা বা কিবা এটা ডিছকাউণ্ট পাম? হয়, নিশ্চয় জনাবলৈ পাই মই সুখী হ'ম আপোনাৰ দৰ্শকক যে আপোনাৰ গভৰ্ণমেণ্টৰ পৰা যিটো নৰ্মেল ৱেবছাইট আছে pmsuryaghar.gov.in, এইটো কনজিউমাৰে নিজে গৈ পেলাই অনলাইন এপ্লাই কৰিব পাৰে। প্ৰত্যেক মানে আপোনাৰ APDCLৰ যিমানখিনি আপোনাৰ লোড মানে ঘৰৰ কেপাচিটি লোড কানেকশ্যন আছে, তাৰ সম পৰিমাণ বা তাতকৈ তল মানে কম পৰিমাণৰ তেওঁলোকে মানে এপ্লাই কৰিব পাৰে।
ছাপ'জ ধৰি লওক ঘৰৰ কানেকশ্যন আছে 2 কিলোৱাট, তো তেওঁ যদি 1 কিলোৱাটৰ কানেকশ্যন বিচাৰে তেওঁ ল'ব পাৰিব। প্ৰত্যেক কিলোৱাটত ভেণ্ডৰ ৱাইজ ভেৰি কৰে মানে প্ৰাইচটো, আপোনাৰ 60,000ৰ পৰা মানে 70,000লৈকে ভেৰি কৰে। আৰু কনজিউমাৰে ছিষ্টেমটো লগোৱাৰ পিছত কোনোবা এজন ভেণ্ডৰ যেনেকৈ মিমি ছ'লাৰ এণ্টাৰপ্ৰাইজ আছে আৰু বেলেগ বেলেগ এণ্টাৰপ্ৰাইজ আছে, তেওঁলোকৰ আহি পেলাই তেওঁলোকক লগ কৰি পেলাই তেওঁলোকৰ লগত এটা এগ্ৰিমেণ্ট কৰি পেলাই তেওঁলোকে ধুনীয়াকৈ কামটো সম্পূৰ্ণ কৰোৱাৰ পিছত আমাৰ APDCLৰ ছাব ডিভিজন লেভেলত এটা কমিশ্যনিং হ'ব, মানে ছাব ডিভিজনৰ মানুহ অফিচাৰ গৈ পেলাই তাতে চাব কামটো সঠিকমতে হৈছে নে নাই। কামটো সঠিকমতে হৈ যোৱাৰ পিছত তেওঁ ছাবচিডি ক্লেইম কৰিব পাৰিব। ছাবচিডি ক্লেইম কৰিবৰ কাৰণে তেওঁ মানে কনজিউমাৰে বেংক ডিটেইলছখিনি আপডেট কৰিব লাগিব সেই অনলাইনতে, যিটো অনলাইনত তেওঁলোকে এপ্লাই কৰিছিলে। আৰু ছাবচিডি পাব 1 কিলোৱাটত চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা আপোনাৰ 33,000 টকা আৰু ষ্টেট গভৰ্ণমেণ্টৰ পৰা পাব 15,000 টকা। আমাৰ অলৰেডি বৰপেটা ডিষ্ট্ৰিক্টত যিখিনি মানুহে অলৰেডি লগাইছে তেওঁলোকৰ অলৰেডি ছাবচিডি সোমাইছেও, চেণ্ট্ৰেল ছাবচিডিটো সোমাইছে, অসম ষ্টেট গভৰ্ণমেণ্টৰ ছাবচিডিটো এতিয়ালৈকে সোমোৱা নাই। 15,000 টকাটো এতিয়ালৈকে সোমোৱা নাই, এইটো সোমাব অলৰেডি। মানে আমাৰ CM ছাৰে অলৰেডি মানে জনাইছে যে 15,000 টকাকৈ ছাবচিডি পাব পাৰ কিলোৱাট। আৰু 3 কিলোৱাটৰ কাৰণে অলপ বেলেগ। 3 কিলোৱাটত মানে আপোনাৰ 85,800 টকা ছাবচিডি পাব চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আৰু 45,000 টকা পাব ষ্টেট গভৰ্ণমেণ্টৰ। তো 1,30,800 টকা পাব। মানে কোনোবাই ভাবিব পাৰে যে 1 কিলোৱাটত যদি 33,000 টকা হয়, তো 3 কিলোৱাটত মানে আমাৰ 96,000 টকা কিয় নহয়? তো সেইটো মানে লিমিট আছে, আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা লিমিটটো কৰি দিছে আপোনাৰ 3 কিলোৱাটৰ কাৰণে 85,800 টকা। মানে 3 কিলোৱাটৰ ওপৰত ল'ব পাৰিব নে? 3 কিলো নিশ্চয় 10 কিলোৱাটলৈকে ল'ব পাৰিব, কিন্তু আমাৰ ছাবচিডিটো লিমিটেড। ছাবচিডিটো 3 কিলোৱাটলৈকে পাব, মানে 85,000লৈকে মানে ছাবচিডি 85,800 চেণ্ট্ৰেল ছাবচিডি আৰু পাৰ কিলোৱাটত 15,000 টকাকৈ ষ্টেট ছাবচিডি। মানে 1 কিলোৱাটত টোটেল আপোনাৰ 48,000 টকা ছাবচিডি পাব। মানে 3 কিলোৱাটৰ ওপৰত যিমান ল'লেও মানে 85ৰ ওপৰত মানে নাপায় ছাবচিডি, ছাবচিডিটো নাপায়। মানে ল'ব পাৰিব 10 কিলোৱাটলৈকে ল'ব পাৰিব ঘৰৰ কাৰণে। আৰু এটা বস্তু মই কৈ দিব বিচাৰিছোঁ, কমাৰ্চিয়েল মানে দোকান বা বেলেগ কমাৰ্চিয়েল কমপ্লেক্সৰ কাৰণে ছাবচিডিটো নহ'ব। তেওঁ নিজাকৈ কোনোবা ভেণ্ডৰ বা কোনোবা এজেঞ্চিৰ থ্ৰুত গৈ পেলাই মানে লৈ ল'ব পাৰিব। বেংকৰ পৰা ছাবচিডিটো নাপাব মানে। আৰু বেংকৰ পৰা লোন পাব। লোনৰ কাৰণে অনলাইনতে তাতে অপশ্যন আছে, যদি কাৰোবাক লোন লাগে তেওঁ অনলাইনতে, সেইটো ৱেবছাইটতে পোৱা যাব। সেইটো ৱেবছাইটতে মানে যিটো ৱেবছাইটত তেওঁ এপ্লাই কৰিছে তেওঁ লগ ইন কৰি পেলাই তাতে অপশ্যন আছে, তাৰে পৰাই তেওঁ মানে বেংক ডিটেইলছ মানে লোন ডিটেইলছত মানে তেওঁ বেংক ছিলেক্ট কৰি পেলাই তেওঁ এপ্লাই কৰিব পাৰে। আৰু আমি সাধাৰণতে জানো যে ছ'লাৰ বুলি ক'লে আমি জানো যে সূৰ্যৰ পৰা ডাইৰেক্ট ৰশ্মিৰ পৰা যিটো আমাৰ মানে শক্তি আহৰণ কৰি এটা ডিষ্ট্ৰিবিউট কৰি এটা ঘৰত চলোৱা হয়। তো ছ'লাৰ 2 প্ৰকাৰ আছে। এটা ধৰক ছ'লাৰ ডাইৰেক্ট আহিটো মানে ডাইৰেক্ট যোনে কাৰোবাৰ মানে কি কাৰেণ্ট নাথাকে, এই ছ'লাৰ লগালে মানে কাৰেণ্ট নহ'লেওতো ঘৰত লাইট চলি যাব। আৰু এইটো তেনেকুৱা নে এইটোৰ কাৰণে কিবা বেটাৰীও লাগিব? এইটো অলপ বেলেগ ধৰণৰ। ইয়াত বেটাৰী বেংকটো নাথাকে, মানে আপোনাৰ নৰ্মেল আমাৰ গাঁৱৰ মানুহ হওক বা আমাৰ নৰ্মেল জনসাধাৰণৰ মানে অলপ দুটা হেৰি থাকে যে এটা ভাবে যে ছ'লাৰ বুলি ক'লে মানে ঘৰত বেটাৰী লগাব লাগিব, তাতে জমা হ'ব, তাৰ পৰা তেওঁ লাইনটো পাব। এইটো অলপ বেলেগ ধৰণৰ। এইটো আপোনাৰ ছ'লাৰ পেনেল লগাব, পেনেলৰ পৰা ইনভাৰ্টাৰত যাব, যিটো PCU কণ্ট্ৰল ইউনিট থাকিব। সেই কণ্ট্ৰল ইউনিটৰ পৰা আমাৰ ডাইৰেক্ট ঘৰৰ যিটো ৱেৰিং, সেই ৱেৰিঙতে মানে আপোনাৰ ছিষ্টেমটো মানে জইন হ'ব। তো ছ'লাৰৰ পৰা যিখিনি জেনেৰেশ্যন হ'ব ডাইৰেক্টলি আপোনাৰ ইলেক্ট্ৰিচিটি মানে হেৰি গ্ৰিডত গুচি যাব। আমাৰ APDCLৰ যিটো ৱেৰিং কানেকশ্যন থাকে তাতে গুচি যাব। আৰু এই ৱেৰিংটো কাৰ ফালৰ পৰা কৰে, মানে চৰকাৰৰ ফালৰ পৰা কোনো মানুহ আছে নেকি? নাই, কমপ্লিট আপোনাৰ আমাৰ APDCLৰ মানে গভৰ্ণমেণ্টৰ ফালৰ পৰা এপ্ৰুভ ভেণ্ডৰ আছে, মানে যেনেকৈ মিমি ছ'লাৰ এণ্টাৰপ্ৰাইজ, এও এজন কি কয় আপোনাৰ গভৰ্ণমেণ্ট ভেণ্ডৰ হয়, মানে APDCL এপ্ৰুভ বা তেখেতৰ পৰা আমি তেখেতৰ লগত যোগাযোগ কৰি তেখেতে মানে কি গোটেই লগোৱা চগোৱা গোটেইখিনি তেওঁলোকেই মানে বস্তুটো কৰি দিব পাৰিব। আৰু আপোনাৰ ইয়াতে বেটাৰী বেংকটো নাথাকিব। আৰু কোনোবাই যদি ভাবে যে মই বেটাৰী বেংকটো এক্সট্ৰাকৈ লগাম, তো এইটো ছিষ্টেমটো এনেকুৱাকৈ মানে বনোৱা আছে
ইয়াতে বেটাৰী বেংকটো লগাব নোৱাৰিব সেইটো তাৰমানে এইটো মানে ডাইৰেক্ট গ্ৰিড কানেক্টেড মানে অন গ্ৰিড চ'লাৰ মডিউল বুলি কয় তো এইটো ডাইৰেক্ট মানে আপোনাৰ APTCLৰ গ্ৰিডৰ লগত মানে কানেক্টেড হৈ থাকিব ইয়াৰ এক্সট্ৰাকৈ মানে যে বেটাৰী বেংক লগাব বা হেৰি কৰিব সেইটো নোৱাৰিব তো গম পালে আপোনালোকে আৰু বহুতখিনি কথা জানিলে আপোনালোকে যদি ল'ব বিচাৰে ছাৰে ভালকৈ একদম ডিটেইলছত বুজাই দিলে আৰু সুধিব লগা হয়তো নাইয়ে গোটেইখিনি আপোনালোকে বুজি পালে হয়তো কানেকশ্যন যদি আপোনালোকে ল'ব বিচাৰে আপোনালোকে কৈছোঁ আজি মিমি চ'লাৰ এণ্টাৰপ্ৰাইজ বৰপেটা RC যিটো মাৰ্কেট হয় আপোনালোকে মাৰ্কেটখন সন্মুখৰ পৰা দেখুৱালোঁ আৰু ইয়ালৈ আহিব এইখন আজি যিহেতু অফিচটো খোলা হ'লে এওঁলোকৰ লগত আপোনালোকে যোগাযোগ কৰক আৰু যিমানখিনি সুবিধা কৰি পাৰে তেওঁলোকে আপোনালোকক গোটেই কানেকশ্যনটো লগাই দিব তো ভাল লাগিলে আপুনি গোটেই ডিটেইলছত বুজাই থেংক ইউ নেক্সট ইয়েৰত আমাৰ 2.5 মেগাৱাট টাৰ্গেট আছে গতিকে এইখিনি আমি ফুলফিল কৰিব লাগিব ইয়াত থকা দৰ্শকক আমি কৈছোঁ এইটো কোনো তেখেতে কোৱা নিচিনা কোনো বিনামূলীয়া বস্তু নহয় ইয়াত কিছুমান পইচা ইনভলভমেণ্ট থাকে একচুৱেলি যাৰ ঘৰত কাৰেণ্ট আছে কাৰেণ্টৰ বিলটো বহুত বেছি আহিছে ছাপ'জ 1 কিলোত যদি তেওঁ লয় তেতিয়া ছাপ'জ তেওঁ বিল আহিছে আপোনাৰ ধৰি লওক 500-600 টকা তেওঁ বিলখন 50 বা 60% কমি যাব গতিকে মই সকলোকে মই অনুৰোধ জনাইছোঁ আৰু এটা কথা এই যিটো জেনেৰেশ্যন চলাৰ পৰা যিটো জেনেৰেশ্যন হয় তাৰে যিটো এক্সট্ৰা জেনেৰেশ্যন সেইখিনি আমাৰ APTCL গ্ৰিডলৈকে গুচি যায় সেইটো এটা ৰেট বেলেগ আৰু যিটো আপোনালোকে কনজিউমাৰে যিটো কনজিউম কৰে তাৰ ৰেটটো বেলেগ তাৰ মানে কেলকুলেশ্যন কৰিবলৈ এটা মিটাৰ থাকে স্মাৰ্ট মিটাৰ বা নেট মিটাৰ বুলি কওঁ সেই নেট মিটাৰে কেলকুলেশ্যন কৰি পেলাই আপোনাৰ বিলখন কমাই দিয়ে গতিকে এইখিনিকে আপোনালোকক মই অনুৰোধ জনাইছোঁ আপোনালোকে লওক এইটো এটা ভাল পদক্ষেপ আৰু এতিয়া পাৱাৰৰ অৱস্থাটো দেখিছে বহুত টকাত আমি কিনিব লগা হয় APTCLে এইটো যদি আমাৰ অহা 2 বছৰৰ ভিতৰত যদি বহুতখিনি আমি ফুলফিল কৰিব পাৰোঁ পাৱাৰ পজিশ্যনটো বহুত বেটাৰ হৈ যাব গতিকে সকলোকে আহ্বান জনাইছোঁ সকলোৱে যাতে এই পদক্ষেপটো হাতত লয় আৰু মই ধন্যবাদ দিছোঁ মিনি চ'লাৰক এইখিনি এৱাৰনেছ কৰাৰ কাৰণে এটলিষ্ট আমি এৱাৰনেছটো কৰিছোঁ আগতে বেনাৰ চেনাৰ লগাইছিলোঁ কিন্তু এনেকৈ এৱাৰনেছ কৰা নাছিলোঁ আজি ধন্যবাদ তেখেতে আমাক ইয়ালৈকে মাতি আনিলে সকলোকে ধন্যবাদ দিছোঁ তো আজিৰ ভিডিঅ'টো মোৰ এইখিনি আছিলে আৰু পাৰিলে আপোনালোকে ভিডিঅ'টো যিমান পাৰি শ্বেয়াৰ কৰি দিব যাতে এই ভিডিঅ'টো চাই বহুতখিনি লোকৰ উপকাৰ হয় সকলোৱে যাতে এনেকুৱা আঁচনি ল'ব পাৰে তো সেয়াই পুনৰ লগ পাম মই নতুন ভিডিঅ'ত তো আজিৰ কাৰণে এৰিছোঁ বাই বাই গাইজ বাই